আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে পূৰ্বৰ পৰাই বান সমস্যাক লৈ পেলাই আহিছিলোঁ তথাপিতো আজি আমি বেলেগ 4টা বিষয় লৈ আহিছোঁ আমাৰ EVM মেচিনৰ আমি বিৰোধাচৰণ কৰিছোঁ কেবৰ বিৰোধাচৰণ কৰিছোঁ কাৰণ এইখন দেশ ভাৰত হৈছে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ কিন্তু ধৰ্মনিৰপেক্ষ দেশত ইমান দল সংগঠনৰ আৱেগ অনুভূতিক নাকচত কৰি নিজে ক্ষমতাৰে বলিয়াল হৈ পেলাই যিখিনি কেব আনিবলৈ আহিছে এওঁলোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনিবলৈ লৈছে এইটো হৈছে সংবিধানৰ ওপৰত আক্ৰমণ গতিকে আমি সংবিধানৰ ওপৰত আক্ৰমণ কৰা কোনো দলক আমি এৰাই নিদিওঁ গতিকে আমি প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে আহিছোঁ গতিকে আমি ভাবোঁ এতিয়াও সময় আছে আমি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ চৰণ সোণোৱাললৈ কৈছোঁ আপুনি আপোনাক জাতীয় নায়ক হিচাপে সবেই মানি লৈছিল গতিকে আপোনাৰ যিটো ৰেচিঅ'টো চাই পেলাই বৰ্তমান তাৰিখৰ ৰেচিঅ' চাই পেলাই আপুনি এতিয়াও সময় আছে যে এইখন অসমৰ আৱেগ অনুভূতিক আপুনি বুজি পায় আমিও বুজি পাওঁ সবেই বুজি পায় গতিকে কেব প্ৰত্যাহাৰ কৰাৰ বলিষ্ঠ কণ্ঠ আপুনি উঠাওক এইকাৰণে আমি ইয়াত